ইফালে বৰদিন উপলক্ষে জামুগুৰিহাটৰ ধলাই বিলতো দেখা গৈছে ব্যাপক উৎসাহ। কেৰলৰ ধনীৰে মুখৰিত ধলাই বিল কেথলিক গীৰ্জাঘৰ। শান্তি সম্প্ৰীতিৰ হকে প্ৰাৰ্থনা কৰিলে খ্ৰীষ্টান ধৰ্মী লোকসকলে। আমি আজি সঁচাকে আমাৰ ধলাইবিল মিছনত আমাৰ ইয়াত প্ৰায় 21টা গাঁৱৰ পৰা আমাৰ কেথলিক মণ্ডলীৰ পৰা মানুহবিলাক আহিলে গোট খালে আৰু আমি বহুত উলহ মালহেৰে প্ৰভু যীশু খ্ৰীষ্টৰ জন্মদিনটো পালন কৰিলোঁ। প্ৰতি বছৰে আমি পালন কৰোঁ। এই বছৰ খুবেই ভাল লাগিছে, যেহেতু এইবছৰ আমাৰ ইয়াত ডেক'ৰেশ্যনো অলপ বেছিকৈ হৈছে আৰু মানুহ বেছি হৈছে। প্ৰায় আমাৰ 2000 মান মানুহ ইয়াত গোট খাইছে আজি ৰাতিৰ এই প্ৰাৰ্থনাৰ কাৰণে। আমি জানো 2025 চনত প্ৰভু যীশু খ্ৰীষ্টে বেথলেহেমত জন্মিছিল আৰু সেই ঘটনাটো আমি প্ৰতি বছৰে আমি স্মৰণ কৰোঁ। বহুত গোটেই পৃথিৱীত আজিৰ দিনটো আজি ৰাতিত। ইফালে বৰদিন উপলক্ষে জামুগুৰিহাটৰ ধলাই বিলতো দেখা গৈছে ব্যাপক উৎসাহ। কেৰলৰ ধনীৰে মুখৰিত ধলাই বিল কেথলিক গীৰ্জাঘৰ। শান্তি সম্প্ৰীতিৰ হকে প্ৰাৰ্থনা কৰিলে খ্ৰীষ্টান ধৰ্মী লোকসকলে। আমি আজি সঁচাকে আমাৰ ধলাইবিল মিছনত আমাৰ ইয়াত প্ৰায় 21টা গাঁৱৰ পৰা আমাৰ কেথলিক মণ্ডলীৰ পৰা মানুহবিলাক আহিলে গোট খালে আৰু আমি বহুত উলহ মালহেৰে প্ৰভু যীশু খ্ৰীষ্টৰ জন্মদিনটো পালন কৰিলোঁ। প্ৰতি বছৰে আমি পালন কৰোঁ। এই বছৰ খুবেই ভাল লাগিছে, যেহেতু এইবছৰ আমাৰ ইয়াত ডেক'ৰেশ্যনো অলপ বেছিকৈ হৈছে আৰু মানুহ বেছি হৈছে। প্ৰায় আমাৰ 2000 মান মানুহ ইয়াত গোট খাইছে আজি ৰাতিৰ এই প্ৰাৰ্থনাৰ কাৰণে। আমি জানো 2025 চনত প্ৰভু যীশু খ্ৰীষ্টে বেথলেহেমত জন্মিছিল আৰু সেই ঘটনাটো আমি প্ৰতি বছৰে আমি স্মৰণ কৰোঁ। বহুত গোটেই পৃথিৱীত আজিৰ দিনটো আজি ৰাতিত। ইফালে বৰদিন উপলক্ষে জামুগুৰিহাটৰ ধলাই বিলতো দেখা গৈছে ব্যাপক উৎসাহ। কেৰলৰ ধনীৰে মুখৰিত ধলাই বিল কেথলিক গীৰ্জাঘৰ। শান্তি সম্প্ৰীতিৰ হকে প্ৰাৰ্থনা কৰিলে খ্ৰীষ্টান ধৰ্মী লোকসকলে। আমি আজি সঁচাকে আমাৰ ধলাইবিল মিছনত আমাৰ ইয়াত প্ৰায় 21টা গাঁৱৰ পৰা আমাৰ কেথলিক মণ্ডলীৰ পৰা মানুহবিলাক আহিলে গোট খালে আৰু আমি বহুত উলহ মালহেৰে প্ৰভু যীশু খ্ৰীষ্টৰ জন্মদিনটো পালন কৰিলোঁ। প্ৰতি বছৰে আমি পালন কৰোঁ। এই বছৰ খুবেই ভাল লাগিছে, যেহেতু এইবছৰ আমাৰ ইয়াত ডেক'ৰেশ্যনো অলপ বেছিকৈ হৈছে আৰু মানুহ বেছি হৈছে। প্ৰায় আমাৰ 2000 মান মানুহ ইয়াত গোট খাইছে আজি ৰাতিৰ এই প্ৰাৰ্থনাৰ কাৰণে। আমি জানো 2025 চনত প্ৰভু যীশু খ্ৰীষ্টে বেথলেহেমত জন্মিছিল আৰু সেই ঘটনাটো আমি প্ৰতি বছৰে আমি স্মৰণ কৰোঁ। বহুত গোটেই পৃথিৱীত আজিৰ দিনটো আজি ৰাতিত।